আসসালামু আলাইকুম রমজান মাসের দ্বিতীয় শুক্রবার উপলক্ষে আজি ব্লগ আরম্ভ কৰো ব্লগ মৰ্নিঙৰ পৰা আৰম্ভ কৰো ওয়েলকাম বেক টু মাই চেনেল ইকৰাম ব্লগছ তো আজিৰ ব্লগটো হ'ব গৈ আছে মই আহিছো ডাইৰেক্ট খেতিত স্প্ৰে কৰাৰ কাৰণে আৰু এইফালে চাও সিহঁতৰ অৱস্থা মোৰ বন্ধুকেইটা মানে 3 ইডিয়টৰ গ্ৰুপ তো আমি মানে খেতিত আহিছো আব্বাই অকমান মোক স্প্ৰে কৰাৰ কাৰণে পঠাই দিছে আৰু ইফালে মই আহিছো বন্ধুকেইটাৰ অৱস্থা চাওক আপোনালোকে কি কৰি আছে সিহঁতে ইফালে তো মই মানে ইফালে স্প্ৰে কৰাৰ ব্যস্ততা আছিলো সিহঁতে পুৰা এনজয় কৰি আছে আজি আমি সবেই ৰোজা ৰাখিছো সেইকাৰণে সিহঁতে খাব পৰা নাই মটৰ মাহ নহলে সিহঁতে এফালৰ পৰা খাবলৈ আৰম্ভ কৰিলে হয় আৰু খাব নাপায় চাও কি অৱস্থা কৰি আছে আৰু মই তো বন্ধুসকল মই কিন্তু পাহৰি গৈছিলো আজি যিহেতু শুক্ৰবাৰ নামাজত যাব লাগিব আৰু নামাজত যোৱাৰ আগত মই কিন্তু দৰ্জিত আহি গৈছো কাৰণ মই এটা পাঞ্জাবী বনাব দিছিলো তেওঁক বন্ধুসকল পাঞ্জাবীটো লৈ কিন্তু মই নামাজত গৈছিলো নামাজ পঢ়ি কিনে ওলাই আহি বন্ধুক লগ পালো আৰু বন্ধুক লগ পাই বন্ধুৰ লগত যাব ওলাইছো এঠাইত চাওক বন্ধুসকল কিমান ধুনীয়া প্লেচ আহি পাইছো আৰু সন্মুখত চাওক কিমান ধুনীয়া লাগি আছে প্লেচটো আপোনালোকে যদি ভাল লাগে প্লেচটো তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব আৰু ইফালে যে দেখা পাইছে আমাৰ পথাৰ আছে ইফালে তো বন্ধুসকল এনেকৈ ঘূৰা ফুৰা কৰি কিনে এতিয়া সন্ধিয়া সময় হ'ব ধৰিছে প্ৰায় আবেলি সময় এইটো সময়ত আকৌ আমি ওলাই আহিলো চাৰিআলিলৈ চাওক তো বন্ধুসকল মই এতিয়া আহিছো মোৰ লগৰ ছোৱালী এটা দোকানত আৰু এইখন দোকানত আপোনালোকে দেখা পাইছে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে আৰু আপোনালোকে অকল লিখা পঢ়া কৰি থাকিলে নহ'ব কিবা এটা বিজনেছ কৰিব লাগে তো আপোনালোকেও কিবা এটা কৰি থাকক এইফালে দেখাই পাইছে আমাৰ বন্ধু এটা এনেকুৱা দোকান দিছে তো বন্ধুসকল মই একচুৱেলি আহিছিলো ইয়াৰ পৰা এটা মানে হেয়াৰ চিৰাম ল'বৰ কাৰণে দেখাই পাইছে মোৰ চুলিকেইটা কিমান লেতেৰা হৈ আছে তাৰ কাৰণে এটা হেয়াৰ চিৰাম লৈছো আৰু হেয়াৰ চিৰামখন আপোনালোকক দেখুৱাই দিলো খুলি কিনে চাওক কিমান ধুনীয়া লাগিছে আৰু ইফালে দেখা পাইছে মোৰ পিছফালে থকা এইটো মোৰ বন্ধু ইফালে দেখা পাইছে মালটো কিমান ধুনীয়া লাগিছে তো বন্ধুসকল ইয়াৰ দোকানত বহুত ধুনীয়া ধুনীয়া বস্তু পাব আৰু আগে পিছে লৈছো আপোনালোকে ভাবিব পাৰে যে মই প্ৰমোশ্যন কৰাৰ কাৰণে আহিছো একচুৱেলি নহয় প্ৰমোশ্যন কৰাৰ কাৰণে অহা নাই মোৰ লগৰ ছোৱালী দোকান কাৰণে আহিছো কাৰণ কালেকশ্যন পুৰা একদম হেণ্ডচাম যদি ল'ৰাৰ কাৰণে কিবা ল'ব লাগে আহি যাব যদি গাৰ্লফ্ৰেণ্ডৰ কাৰণে কিবা ল'ব লাগে আহি যাব মই প্ৰচুৰ লৈছিলো ইয়াৰ পৰা কিন্তু আজি মোৰ গাৰ্লফ্ৰেণ্ডটো মই আঁতৰাই দিলো কিহৰ কাৰণে দিছো তাকো মই আপোনালোকে ৰিলচত পাই যাব একো নাই তো চাওক কালেকশ্যন তো আজিলৈকে বাই বাই তো বন্ধুসকল প্ৰায় ইফতাৰ সময় হ'ব ধৰিছে সেইকাৰণে আমি এতিয়া চব বন্ধু নিজৰ নিজৰ ঠাইলৈ গুচি যাম আকৌ লগ পাম নেক্সট ভিডিঅ' থেংক ইউ এভৰিৱান থেংক ইউ অল অফ ইউ থেংক